ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো 2024 বৰ্ষৰ অত্যন্ত ইতিবাচক বতৰাসমূহৰ ভিতৰত এটা আছিলে। যেতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে একেলগে 5টা ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছিলে। বাকী ৰাজ্যসমূহত সেই ভাষাসমূহক লৈ সেই ৰাজ্যসমূহৰ চৰকাৰে ধ্ৰুপদী ভাষা মৰ্যাদা পোৱাৰ পিছত কি ধৰণে আগবাঢ়িব তাৰ পৰিকল্পনা লৈছে। ক'ৰবাত আসন প্ৰতিষ্ঠা কৰাৰ কথাই হওক, গৱেষণাৰ কাম কাজ কৰাৰ কথাই হওক, এই ধৰণৰ কাৰ্যসূচীসমূহ তেওঁলোকে হাতত লৈছে। আমি অসমত ভাষা গৌৰৱ সপ্তাহ পাতিলোঁ। ভাষা গৌৰৱ সপ্তাহ পাতি চৰকাৰক ধন্যবাদ জনাই কাৰ্যসূচী কৰিলোঁ। আৰু তাৰ পিছত এটা কলাৰ টিউন আমাক জাপি দিয়া হ'ল, যিটো কলাৰ টিউনত বিকৃত উচ্চাৰণ, বিভ্ৰান্তিকৰ অনুবাদ, গোটেই কথাটোৰে অসমীয়া ধ্ৰুপদী ভাষাটোক মৰ্যাদা ভুলুণ্ঠিত কৰা হ'ল। আচলতে মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলৰ বিধায়কসকলৰ ফোনত এই ফোনটো কৰিলে নাবাজে নেকি? এইটো কলাৰ টিউন বাজে। তেওঁলোকে চকুমুদা কুলিৰ ভাও ধৰি আছিলে। অসমীয়া ভাষাটো যে বিকৃত হৈ আছে, ভাষাটোৰ যে মৰ্যাদা হানি হৈ আছে, এই কথাটোৱে তেওঁলোকৰ গাত নিবিন্ধে। তাৰপিছত যেতিয়া কালি সৰ্বত্ৰে প্ৰতিক্ৰিয়া হ'ল, ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীলৈ জৰুৰী চিঠি প্ৰেৰণ কৰিলোঁ। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ চিঠি লিখিব। এতিয়া এটা শুদ্ধ অসমীয়া সংকলনো সেইটোৰ বাণীবদ্ধ কৰা বুলি শুনিবলৈ পাইছোঁ। ক'ৰবাত এতিয়া ফোন কৰিলে শুদ্ধকৈ কোৱা হৈছে। কিন্তু আন এটা বিষয়, যিটো বিষয়ত আমি এতিয়াও সচেতন হোৱা নাই, এতিয়াও গুৰুত্ব দিয়া নাই, সেই বিষয়টো হৈছে বিজ্ঞাপনসমূহ। সকলো দেশী বিদেশী কোম্পানীয়ে নিজৰ সামগ্ৰীসমূহৰ স্থানীয় ভাষাত বিজ্ঞাপন প্ৰকাশ কৰে। কিন্তু অসমীয়া ভাষাত বিজ্ঞাপন প্ৰকাশৰ বেলিকা সেই কোম্পানীসমূহে কোনো অসমীয়া মানুহক এই কামটো নিদিয়ে। তেওঁলোকে হয় কৃত্ৰিম বুদ্ধিমত্তাৰ আশ্ৰয় লয়, নহয় অসমৰ বাহিৰৰ অসমীয়া ভাষা ব্যাকৰণৰ সামান্যতমো জ্ঞান নথকা কোনোবা ব্যক্তি বা গোষ্ঠীক এইসমূহ অনুবাদ কৰিবৰ কাৰণে দিয়ে। ফলত ভুল উচ্চাৰণ, ভুল অনুবাদ আৰু অসমীয়া মানুহে কওঁতে লিখোঁতে কাহানিও ব্যৱহাৰ নকৰা কিছুমান বাক্যাংশৰে সৈতে বিজ্ঞাপন প্ৰকাশ কৰে। সেই বিজ্ঞাপনসমূহ আমাৰ বাতৰি কাকত, আমাৰ দূৰদৰ্শন, আমাৰ দেৱালত, আমাৰ হোৰ্ডিঙত, সামাজিক মাধ্যমত সকলোতে ভৰি পৰিছে। অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত অসমীয়া ভাষাটোকে দৈনিকে বিজ্ঞাপনসমূহে অপমান কৰি আছে। কিন্তু চৰকাৰখন শুই আছে। চৰকাৰে কি এইবোৰ নেদেখে নেকি? আমাৰ ভাষাটোৰ মৰ্যাদা এই ধৰণে হানি হৈ থকা কথাটোত চৰকাৰে কিয় বিহিত ব্যৱস্থা নলয়? কালি আমি মুখ্যমন্ত্ৰীলৈ জৰুৰীভাৱে পত্ৰ প্ৰেৰণ কৰি তেখেতক দাবী জনাইছোঁ যে এই ধৰণেৰে বিজতৰীয়াভাৱে বিকৃতভাৱে অসমীয়া কৈ থকা বিজ্ঞাপনসমূহ বন্ধ হ'ব লাগে আৰু কোম্পানীসমূহক মাতি আনি দায়বদ্ধ কৰিব লাগে। তেওঁলোকক বাধ্য কৰিব লাগে যাতে শুদ্ধ ৰূপত অসমীয়া ভাষাত বিজ্ঞাপনসমূহ প্ৰকাশ কৰি সেইসমূহ প্ৰচাৰৰ ব্যৱস্থা কৰে। আৰু এনে কৰিবলৈ যাওঁতে থলুৱা উপযুক্ত ব্যক্তি বা গোষ্ঠীক তাৰ দায়িত্ব দিব লাগে। তেতিয়াহে ভাষাটোৰ মৰ্যাদা অটুট থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।